নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো আপোনালোকলৈ এটা ডাঙৰ খবৰ খাৰঘুলি ক্ষতিগ্ৰস্তক দিয়া হ'ব সাহায্য ক্ষতিগ্ৰস্ত পৰিয়ালক চৰকাৰে ৰাখিব ৰিলিফ কেম্পত এই মুহূৰ্তত লৈ আহিছো আপোনালোকলৈ সবিশেষ খাৰঘুলি ক্ষতিগ্ৰস্তক দিয়া হ'ব সাহায্য ক্ষতিগ্ৰস্ত পৰিয়ালক ৰিলিফ কেম্পত ৰাখিব চৰকাৰে ঘটনাস্থলী পৰিদৰ্শন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ বিভাগীয় তদন্তৰ নিৰ্দেশ মন্ত্ৰীগৰাকীৰ খাৰঘুলি ক্ষতিগ্ৰস্তক দিয়া হ'ব সাহায্য ক্ষতিগ্ৰস্ত পৰিয়ালক ৰিলিফ কেম্পত ৰাখিব চৰকাৰে ঘটনাস্থলী পৰিদৰ্শন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ বিভাগীয় তদন্তৰ নিৰ্দেশ মন্ত্ৰীগৰাকীৰ এই মুহূৰ্তত আছে আমাৰ হাতত মন্তব্য শুনোৱা হওক ইয়াৰ পৰা আমি পাম্পিং কৰি ৰামচাহিললৈ পানীটো যিটো লাইনেৰে পঠাওঁ ক্লে ৱাটাৰটো ইয়াৰ পৰা য'ত পঠাওঁ সেই লাইনটোত পাৱাৰ ইণ্টাৰেক্ট হোৱাৰ কাৰণে পানীটো বেক মাৰিছিল আৰু বেক প্ৰেছাৰত পাইপটো ফাটিছে গতিকে এই যিটো প্ৰেছাৰত পাইপ ফাটিছে এই পাইপটো আজিৰ পৰা প্ৰায় 15-16 চনত গেমনে ইনষ্টল কৰি গৈছিলে মই ইমিডিয়েটলি চাব দিছোঁ যে গেমনে সেই সময়ত ইনষ্টল কৰা সময়ত আমাৰ PMC PMO কোন আছিলে কাৰ দায়িত্ব আছিলে সেই লাইনটোত কিবা গণ্ডগোল আছিল নেকি এই গোটেইখিনি বস্তু চাব দিয়া হৈছে আৰু সেই সময়ৰ ৰিপৰ্টখিনি আমি ওলাই ল'ম সেই সময়ত হাইড্ৰ টেষ্টিং কোনে কৰিছিল গোটেই ব্যৱস্থাটো আমি চাম সেইখিনি হ'ল বিভাগীয়ভাৱে মই দিয়া নিৰ্দেশনা দ্বিতীয়তে এই ঘটনাটোৰ লগত যিসকল ক্ষতিগ্ৰস্ত হ'ল এই ক্ষতিগ্ৰস্ত লোকসকলক ইমিডিয়েটলি এটা ৰিলিফ কেম্প লালসিং একাডেমিত কৰিব এই 6টা পৰিয়ালৰ মানুহ তাত থকা খোৱা গোটেই ব্যৱস্থাটো বিভাগৰ ফালৰ পৰা কৰা হ'ব আৰু আজিৰ ভিতৰতে মই ইয়াৰ পৰা গ'লেও মেয়ৰ ডাঙৰীয়াত থাকিব আমাৰ মেয়ৰ ডাঙৰীয়াৰ উপস্থিতিত আজিয়ে তেওঁলোকক চেংচন লেটাৰ দি আজিয়ে বেংকত তেওঁলোকৰ যিটো ক্ষতিপূৰণ তেওঁলোকৰ এমাউণ্ট ট্ৰেন্সফাৰ কৰি দিয়া হ'ব আজিৰ ভিতৰতে মই এতিয়া চাৰ্কল অফিচাৰে গোটেই ৰিপৰ্ট লৈ আছে চাৰ্কল অফিচাৰৰ ৰিপৰ্টটো অহাৰ লগে লগে জল বৰ্ডৰ পৰা এই পইচাটো আমি ইমিডিয়েটলি দি দিম আৰু আমাৰ মেয়ৰ ডাঙৰীয়াৰ উপস্থিতিত তেওঁলোকক চেংচন লেটাৰ দি দিব আৰু তেওঁলোকে আজিয়ে তেওঁলোকৰ একাউণ্টত যাতে পইচা গুচি যাব পাৰে আৰু তেওঁলোকৰ যি ক্ষয় ক্ষতি হৈছে সেইখিনি যাতে তেওঁলোকে ক্ষতিপূৰণ হিচাপে পায় সেই ব্যৱস্থাটো কৰিব পাৰে এই গোটেইখিনি কাম কৰিবলৈ মই নিৰ্দেশ দিছোঁ তাৰ লগে লগে এই ঘটনাটো যে হৈছিলে ইয়াৰ আগতেও যিটো ঘটনা ঘটিছিলে এইটো প্ৰায় সেনেকুৱা ধৰণৰ ঘটনাই আৰু সেই ঘটনাটো ঘটাৰ পিছত ইয়াৰ আগত যিটো খাৰঘুলিত ঘটনা হৈছিলে সেই ঘটনাটোৰ সময়ত IIT গুৱাহাটী এটা ৰিপৰ্ট দিছিলে যে সাৰ্চ ৱাটাৰ টেংক কৰিব লাগে য'ত আমি পানীৰ প্ৰেছাৰটো কণ্ট্ৰল কৰি ইয়াৰ পৰা পঠাম আৰু সেই গোটেই কামখিনি ইতিমধ্যে কৰা হৈছিলে অহাকালিৰ পৰা 3 দিন পানী বন্ধ ৰাখি সেই কামখিনি টেষ্ট কৰিবৰ কাৰণে ৰেডি কৰিছিল কিন্তু সেই কামখিনি কৰাৰ আগতে দ্বিতীয়বাৰৰ কাৰণে এই ঘটনাটো ঘটিলে আজি হঠাৎ পাৱাৰ ইণ্টাৰেক্ট হৈছিলে পাৱাৰ লাইট গৈছিলে আৰু কাৰেণ্ট যোৱাৰ লগে লগে যিটো বেক ৱাটাৰ সেই বেক ৱাটাৰৰ প্ৰেছাৰত পাইপটো ফাটিছে এতিয়া পানীখিনি কমাৰ লগে লগে গম পোৱা যাব যে তাত হোলটো চাই কেনেকৈ ফাটিছিল কিয় ফাটিছিল তাৰ কাৰণ কি এই গোটেইখিনি মেন হোলটো চাইহে গম পোৱা যাব এইখিনি এতিয়া হৈ উঠা নাই সেইখিনিও মই চাবলৈ নিৰ্দেশ দিছোঁ তেওঁলোকে চাই ৰিপৰ্টটো দিব কিন্তু IITৰ যিটো ৰিপৰ্ট আহিছিল যোৱা ঘটনাৰ পিছত সেই ৰিপৰ্ট মতে এই যদি আমি সাৰ্চ ৱাটাৰ টেংকটো ইয়াত যিটো ইনষ্টল কৰা হৈছে আপোনালোকে দেখিছে ইয়াৰ ওচৰতে ইনষ্টল কৰা হৈছে সেইটো দিয়াৰ পিছত এনেকুৱা ধৰণৰ ঘটনা নহ'ব বুলি IIT গুৱাহাটীয়ে এটা ৰিপৰ্ট দি থৈছে গতিকে আমি সেইটো ইনষ্টল কৰাৰ কাৰণে গুৰুত্ব প্ৰদান কৰি আছোঁ আৰু অহাকালিৰ পৰা সেইটো ইনষ্টল কৰা কথাই আছিলে সেইকাৰণে আমি 3 দিনৰ কাৰণে পানী বন্ধৰ নটিচ দি সেইটো ইনষ্টল কৰিবৰ কাৰণে আগবাঢ়িছিলোঁ কিন্তু ইন দ্য মিন টাইম আজি এই ঘটনাটো ঘটিলে গতিকে যি হওক এই আজিৰ ঘটনাটো আৰু ইয়াৰ আগৰ ঘটনাটো এই চাৰ্চ টেংক নথকা কাৰণে হোৱা বুলি IIT ৰিপৰ্টত যোৱাবাৰেই কৈছে আৰু পানীৰ প্ৰেছাৰটো কণ্ট্ৰল কৰিবৰ কাৰণে এই টেংকটোৰ প্ৰয়োজন এই ডিজাইনটো সেই সময়ত কোনে বনাইছিল কিয় চাৰ্চ টেংক দিয়া নহ'ল হাইড্ৰলজিকেল টেষ্টত কি হৈছিলে কোনে হাইড্ৰলজিকেল টেষ্ট পাছ কৰিছিল এই গোটেইখিনি কথাও মই বিভাগীয়ভাৱে চাবৰ কাৰণে আমাৰ MDক নিৰ্দেশনা দিছোঁ যে ইয়াৰ গোটেই ৰিপৰ্টটো ইমিডিয়েটলি মোৰ ওচৰত দিব আৰু তাৰপিছত মই যি ধৰণৰ ক'ৰবাত যদি গাফিলতি আছে ক'ৰবাত কিবা আছে তাৰ ব্যৱস্থা ল'ম ইয়াৰ স্থানীয় ৰাইজৰ এটা কথা আছিল যে প্ৰায় 40 মিনিট লাগিছে মই এই কথাটো চালোঁ যে আমাৰ ক'ৰবাত গাফিলতি হৈছে নেকি কিন্তু কথাটো এনেকুৱা যে যেতিয়াই
ঘটনাটো ঘটিছে লগালগ পানীৰ পাম্প ইয়াৰ পৰা বন্ধ কৰি দিয়া হৈছে কিন্তু যেতিয়া ৰামচাহিললৈ অলৰেডি পানী উঠিছে সেই পানীটো বেক হৈ ওলাবতে যিখিনি সময় লাগিব এইখিনি সময় লাগিবই এই পানীটো কাৰণ অলৰেডি পানী গুচি গৈছিলে ৰামচাহিললৈ তাৰ পৰা বেক কৰি অহা পানীটোৱে ওলাই আছিলে গতিকে আধা ঘণ্টা 40 মিনিট নৰ্মেল টাইমতো এনেকুৱা ঘটনা ঘটিলে পানীটো ওলাই যাবলৈ যিটো সময় লাগে সেইটো লাগে গতিকে ইয়াত বিভাগৰ ইমিডিয়েট গাফিলতি মই পোৱা নাই মোৰ যিটো প্ৰিলিমিনাৰী অবজাৰভেশ্যন ইয়াত ইমিডিয়েট গাফিলতি পোৱা নাই কিন্তু ইনষ্টলেশ্যনৰ সময়ত কৰবাত গাফিলতি আছিল নেকি সেইটো মই চাবলৈ দিছোঁ যোৱাবাৰ যেতিয়া ঘটনাটো ঘটিছিল তেতিয়া আমি গোটেই ৰিপৰ্টটো IIT লৈ দিছিলোঁ আৰু IIT ৰিপৰ্ট মতে আমি এই গোটেই বস্তুটো ইনষ্টল কৰা হৈ গ'ল ইনষ্টল কৰি মানে বনোৱা হৈ গ'ল বনাই আজি অহাকালিৰ পৰা সেইটো ইনষ্টল কৰা কথা আছে এতিয়া চাওক পাৰিব নোৱাৰিব আজি গোটেই ব্যৱস্থাটো চাই লওক পাৰিবও পাৰে একো অসুবিধা নহয় কাৰণ সেইটোৰ কাৰণে যিখিনি ৰিপেয়াৰিং এই ৰিপেয়াৰিংখিনি কৰি যদি কৰিবও পাৰে হয়তো কালি নহয় আৰু 24 ঘণ্টা বেছি লাগিব সিমানে বহুত বেছি কথাটো এনেকুৱা যে ইমান গ্যামন এটা ডাঙৰ কোম্পানীয়ে অলৰেডি পাইপ লেইং কৰি 15-16 চনতে পাইপ লেইং কৰি গুচি গ'ল এতিয়া সেই পাইপবিলাকতো একেদিনাই উঠাই নোহোৱা কৰি দিব নোৱাৰে সেই পাইপৰ ওপৰতে কৰিব লাগিব আৰু সেই পাইপ ইনষ্টল কৰাৰ সময়ত কৰবাত কিবা গাফিলতি আছিল নেকি সেই গোটেই ব্যৱস্থাটো এটা চাব দিয়া হৈছে আৰু তাত যি বিভাগীয় ব্যৱস্থা যিটো হ'ব সেইটো হ'ব কাৰণ তাত আমাৰ PMC আছিলে আমাৰ ইঞ্জিনিয়াৰ আছিলে হাইড্ৰলজিকেল টেষ্ট হৈছিলে গতিকে তাত কৰবাত গাফিলতি আছে নেকি সেইটো মই চাব দিছোঁ কাৰণ মই একে আশাৰে অকল এটা কোম্পানীক দোষাৰোপ কৰিলে নহয় মোৰ বিভাগৰ কৰবাত দোষ আছে নেকি সেইটো মই চাব লাগিব আৰু সেইখিনি চাবৰ কাৰণে মই নিৰ্দেশনা দিছোঁ এই গোটেইখিনিতে এছেছমেণ্টটোত মই প্ৰিলিমিনাৰী এছেছমেণ্টত মোক কৈছে যে 6টা পৰিয়ালৰ ক্ষতি হৈছে যদি তাতকৈ কাৰোবাৰ বেছিও হৈছে এতিয়া অলৰেডি আপোনালোকেও ইয়াত আছে আমাৰ চাৰ্কুল অফিচাৰো ইয়াত আছে তেওঁলোকে গোটেই ফিল্ডতে আছে গতিকে ৰিপৰ্টত যি এনিটক্স, সুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত।